असम के बजाली जिले में राष्ट्रीय राजमार्ग में बाइक स्टंट करने वाले युवक को गिरफ्तार कर लिया गया है। पाठशाला में 20 साल के युवक राजमार्ग के बीचों बीच बाइक स्टंट करते देखा गया था। सोशल मीडिया पर बाइक स्टंट की वीडियो वायरल भी हुई थी। हमने भी खबर को प्रमुखता से प्रसारित किया था, जिसके बाद पुलिस ने युवक को गिरफ्तार कर लिया। इसकी जानकारी पुलिस अधीक्षक ने दी है। 20 বছৰীয়া ল'ৰাজন কালি ৰাতিপুৱা স্টান কৰা এনেকুৱা দেখা পোৱা গৈছিলে। ল'ৰাজনৰ প্ৰথমে আইডেন্টিটি আমি উলিয়ালো, তেওঁ কোন হয় ল'ৰাজন। এনেকুৱা 4-5 জনৰ গ্ৰুপ এটা আছে, তেওঁলোকে এনেকুৱা বাইকৰ প্ৰতি খুব ইণ্টাৰেষ্ট আৰু এনেকুৱা ধৰণৰ যিখিনি কৰিব নলগা কাম বিশেষকৈ ৰাজপথত তেনেকুৱা ধৰণৰ নেশ্যনেল হাইৱে তেনেকুৱা কৰি থাকে। কালি কৰাজনক কৰা হ'ল। পেৰেণ্টছক খবৰ দিলোঁ। আইনগত ব্যৱস্থা আছে, যিখিনি আমাৰ কৰণীয় আছে সেইখিনি লোৱা হৈছে। তেওঁ যিখন বাইকখন আছিলে, যিখনলৈ স্টান কৰিছিলে বা সেইখন আমি জব্দ কৰি ৰাখিছোঁ আৰু সেইখন 15 জানুৱাৰীলৈকে বিহুৰলৈকে আমি তাত আমাৰ থাকিব। পেৰেণ্টছক আমি ভালকৈ বুজাই দিছোঁ। যিহেতু ল'ৰাজন সৰু ল'ৰা, গতিকে তেওঁক কথাখিনি ভালকৈ বুজাই দিয়া হৈছে। ইয়াৰ জৰিয়তে বাকীখিনিকো মানে সতৰ্কবাণী বুলিয়ে ক'ব বিচাৰোঁ।